জুনাইৰ এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক। নগাঁও ভলুকাগুৰি সংযোগী পথ মেৰামতিৰ দাবী গঞা ৰাইজৰ। বিভিন্ন অংশত ডাঙৰ ডাঙৰ গাঁত, বোকা পানী। বাহন চলোৱাটো দূৰৰে কথা, খোজকাঢ়িবলৈ উপযোগী নহয় এই পথছোৱা। বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগীৰ বাবে অসুবিধা হৈ পৰিছে এতিয়া পথছোৱা মেৰামতিৰ ক্ষেত্ৰত দাবী তুলিছে স্থানীয় ৰাইজে। আমি দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত। ৰাজ্যৰ চাৰিওফালে উন্নয়নৰ কিছু ছবি আপোনালোকে দেখিছে, কিন্তু আমি টেলিভিছনৰ স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ নৰসদৃশ কিছুমান পথ। সেই পথছোৱাৰে বাহন চলোৱাটো দূৰৰে কথা, খোজকাঢ়িবৰ বাবেও সম্পূৰ্ণভাৱে উপযোগী হৈ পৰা নাই এই পথছোৱা। কণ কণ শিশু বিদ্যালয়লৈ যায় এই বাটেৰে। জৰুৰীকালীন চিকিৎসাৰ বাবে ৰোগীসকলক, গৰ্ভৱতী মহিলাসকলক এই বাটেৰে লৈ যোৱা হয়। গতিকে এই পথছোৱা চাওক আৰু এবাৰ ভাবক কিদৰে যাতায়াত কৰিব এই পথছোৱাৰে। কি কয় স্থানীয় লোকে, শুনাব বিচাৰিছোঁ মন্তব্য। মিলন তীৰ্থ বুলি কয়। ৰাস্তা এই নগাঁও নামঘৰৰ কিনাৰৰ পৰা ধৰি এইফালে আপোনাৰ ভলুকাগুৰিলৈকে এনেকুৱাই ৰাস্তা পাওঁ। কেতিয়াৰ পৰা এনেকৈ বেয়া হৈ আছে? বেয়া হৈ মানে বৰষুণ দিলেই পানী জমা হয় আৰু মানে ৰ'দ দিলে বাৰু শুকাই যায় এনেকৈ। মেৰামতি এতিয়া কৰিব বুলি কৈছে, এতিয়া কৰা নাই বৰ্তমান। আগতে কৰিছিলে নে? আগতে এয়া ৰাস্তাটো উঠালে, মাথাউৰি বনাই দিলে, এতিয়া বগী বিললৈকে ওলাব বুলি কৈছে। আৰু কেতিয়াৰ পৰা ৰাস্তাটো বনায় এনেকৈ ৰাস্তা ওলাবলৈ সোমাবলৈ অসুবিধা হৈ থাকে। বেমাৰ আজাৰ হ'লে আমাৰ জোনাইলৈ যাব লাগিব। গাড়ী মটৰ এনেকৈ যান বাহনৰ অলপ অসুবিধা হৈ থাকে। অহা যোৱা এনেকৈ কৰি থকা হয় আৰু আমাৰ কোন কোন ল'ৰা ছোৱালীবোৰ কেনেকুৱা হৈ যাব পাৰে? তেনেকৈ আৰু দুখে কষ্ট অহা যোৱা হৈ থাকে। এতিয়া কি কৰে নতুন চৰকাৰে, এতিয়া কিবা সুবিধা দি কৰে নে নাই। কিমানখন গাঁও আছে খুৰা ইয়াত? গাঁও বহুতেই আছে। এতিয়া ইয়াৰ নগাঁৱৰ পৰা ধৰি ভলুকাগুৰিলৈকে কেৰকেৰ আছে, ভলুকাগুৰি আছে, এইপিনে আপোনাৰ এই জলডুবি আছে। যথেষ্ট গাঁও আপোনাৰ 10-12খন গাঁও অহা যোৱা কৰা ৰাস্তা হয়।